আসসালামু আলাইকুম। কৃষক ৰাইজক আজি আমি এটা নতুন বস্তু দেখাবলৈ ওলাইছোঁ। এয়া হ'ল টিছু কালচাৰৰ ইজৰাইলৰ ভেৰাইটি G9 কল খেতি। এয়া মই নতুন লগাইছোঁ। এয়া চাওক কেনেকুৱা কল লাগিছে। এয়া চাওক প্ৰত্যেকটা গছত এনেকুৱা কল লাগিছে। এয়া চাওক এয়া হ'ল টিছু কালচাৰৰ ইজৰাইলৰ ভেৰাইটি G9 কল। এয়া চাওক মই টেষ্টিঙৰ কাৰণে লগাইছিলোঁ আৰু এই কলকেইটা দেখাত ভালেই লাগিছে আৰু এইটো খেতি ভালেই হ'ব কৰিলে। এয়া চাওক কেনেকুৱা কল লাগিছে। এয়া চাওক যিসকল কৃষক ৰাইজে এয়া খেতি কৰিম বুলি ভাবি আছে তেখেতসকলে এয়া খেতি কৰিব পাৰে। এই খেতিটো কৰিবলৈ বহুত ভাল ভেৰাইটি পুলি আছে। আপোনালোকে G9 কল লগাব পাৰে। এয়া চাওক কেনেকুৱা কল লাগিছে। আপোনাৰ সন্মুখত ভিডিঅ' বনাই আছোঁ। প্ৰতিটো গছতে এয়া চাওক এয়া চাওক কৃষক ৰাইজ, এয়া কল পুলি লগোৱা আজি মোৰ 8 মাহ হ'ল। এয়া চাওক কল ওলাই গ'ল চব 8 মাহৰ ভিতৰত, আৰু 2 মাহ লাগিব আপোনাৰ কল কাটি দিম। এয়া চাওক 2 মাহ লাগিব আৰু এয়া 8 মাহ আজি চ'ত মাহত লগাইছিলোঁ। এয়া চাওক চ'ত মাহত লগোৱা পুলি কেনেকুৱা কল লাগিছে। চাওক যিসকল কৃষক ৰাইজে বেকাৰ মাটি আছে আৰু খেতি কৰিম বুলি ভাবি আছে তেখেতসকলে সেয়া খেতিয়কে কৰিব পাৰে। লাভজনক বস্তু এইটো এয়া কল খেতি। চাওক